আপোনাৰ বহুত দিন বেমাৰ আছিল মই জনাত তো কি প্ৰডাক্ট খাই আপুনি ভাল পাইছে? মোৰ বেমাৰ আছিল পাইলছ, হাড়ৰ প্ৰব্লেম আছিল। বাইক চলা যাওঁতে কিক মাৰিব নোৱাৰোঁ, ভাগৰি যাওঁ। হয় তাৰপিছত নাৰ্ভ যিবিলাক আছে ৰাতি শুই থাকোঁতে বহুত বিষ আছিল, কোমৰৰ বিষ আছিল, কঁকালৰ বিষ আছিল। বহুত আয়ুৰ্বেদিক প্ৰডাক্ট খাইছোঁ, এলোপেথিক খাইছোঁ, হিমালয় খাইছোঁ। খোৱাৰ পাছত আৰাম পাওঁ, কিন্তু বেমাৰ কি ক্লিয়াৰ নহয়। খোজ কৰিব যেতিয়া যাওঁ, পায়খানাত যাওঁ, যোৱাৰ পিছত 1 ঘণ্টা 2 ঘণ্টালৈকে খোজ কৰোঁতে লাগে। তাৰপিছত মই ডিভা চিক্ৰেট ষ্টেম চেল খাই কিনি মই আজিলৈকে সুস্থ আছোঁ। আৰু এইটো ষ্টেম চেল যিটো আমাৰ ভৰিত যিমান সমস্যা আছিল এই ডিভা চিক্ৰেট ষ্টেম চেল খাই কিনে মোৰ সমাধান ওপৰৱালা মোক সমাপ্ত কৰিছে, বেমাৰখিনি নাইকিয়া হৈছে। আপোনাৰ পালছ বেমাৰটো ভাল হৈছে না নাই? ভাল হৈছে। আপুনি কেইটা প্ৰডাক্ট খাইছিল? 4টা প্ৰডাক্ট খাইছিলোঁ। কি প্ৰডাক্ট খাইছিল আপুনি দেখুৱাই দিয়ক। ডিভা চিক্ৰেট ইণ্টাৰনেশ্যনেল ষ্টেম চেল, এইটো প্ৰডাক্ট খাইছিল। এইটো কেইটা বক্স খাইছিল আপুনি? 4টা প্ৰডাক্ট খাইছিলোঁ মই। 4টা বক্স না 4টা চেছেট খাইছিল? 4টা বক্স। এতিয়া 4টা বক্স খোৱাৰ পিছত আপুনি 100% ভাল পাইছে? একেবাৰে নাইকিয়া হৈছে। পালছৰ সমস্যা নাই? নাই, একেবাৰে নাই। আপুনি পালছৰ বেমাৰটো কিমান দিন ভুগি আছিল? 15 বছৰ হ'ল। এলোপেথিক খাইছিল আপুনি? এলোপেথিক খোৱা নাই, আয়ুৰ্বেদিক খাইছিলোঁ। আমদৰ খাইছিলোঁ, বহুত ধৰণৰ খাইছিলোঁ। আচ্ছা। এতিয়া নাৰ্ভৰ বিষ নাই? নাৰ্ভৰ তাৰপিছত কোমৰৰ বিষ, কঁকালৰ বিষ নাই, একেবাৰে নাইকিয়া হৈছে। আপোনাৰ হাৰ্টৰ কমজুৰি আছিল, এইটো ঠিক হৈছে? প্ৰব্লেম আছিলে, এইটোৱে সমস্যা হৈছে। এতিয়া ৰাইজক কি ক'ব আপুনি? ৰাইজৰ কাৰণে এইটো আহ্বান কৰোঁ, সকলো ৰাইজে যাতে এইটো ষ্টেম চেল প্ৰডাক্ট যাতে আপোনালোকে খাই কিনে আৰোগ্য হয়, এইটো মোৰ কামনা কৰিলোঁ আপোনাৰ ওচৰত।